হয় লখিমপুৰ জিলাৰ চাউলধোৱা আৰক্ষী চকীৰ অধীনৰ কণা নদী হাইস্কুলৰ সমীপৰ পৰা এগৰাকী বুৱাৰী নিৰুদ্দেশ হৈছে আৰু বুৱাৰীগৰাকী ইতিমধ্যে এগৰাকী বিহাৰী সম্প্ৰদায়ৰ লোকৰ সৈতে পলাই যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালে। আইফোন কিনি দি আইফোনৰ লোভ দেখুৱাই আচলতে এইগৰাকী বুৱাৰীক বিভিন্ন ধৰণে লোভ দেখুৱাই আইফোনকে ধৰি বিভিন্ন সম্পত্তিৰ লোভ দেখুৱাই ইতিমধ্যে পলুৱাই লৈ গ'ল এই বুৱাৰীগৰাকীক। আৰু দুটিকৈ কণমানি সন্তান আছে, তেওঁলোকৰ সন্তান আছে লখিমপুৰ জিলাৰ বাইপাছৰ বৰিমুৰিত তেওঁ ভাড়াঘৰত বাস কৰি আছিলে। নিজৰ সন্তান দুটিক ভাল স্কুলত পঢ়ুৱাই আছিলে, কিন্তু এই যি বিহাৰী লোকগৰাকীয়ে পলুৱাই লৈ গ'ল বিভিন্ন লোভ দেখুৱাই, আইফোনকে ধৰি বিভিন্ন লোভ দেখুৱাই। আচলতে এক ঘৰখনত এতিয়া বৰ সাংঘাতিক দুখ লগা পৰিৱেশে বিৰাজ কৰি আছে, কাৰণ দুটিকৈ কণমানি সন্তান আৰু তেওঁৰ যি হাজবেণ্ড বিজয় বসুমতাৰীয়ে পাঞ্জাৱতী ট্ৰাক চলায়। ইতিমধ্যে নিৰুদ্দেশৰ এখন জাননী দাখিল কৰিছিলে উত্তৰ লখিমপুৰ সদৰ থানাত, আৰু ৭০,০০০কৈ টকা আচলতে ঘামক তেজলৈ ৰূপান্তৰ কৰি যি ৭০,০০০ টকা তেওঁ আছিলে বেংকৰ একাউণ্টত, সেই ৭০,০০০ টকাৰ লগতে বিভিন্ন কাহৰ সামগ্ৰীৰ লগতে আনকি নিজৰ সন্তান দুটিৰ আধাৰ কাৰ্ডো লৈ পেলাই ইতিমধ্যে বিহাৰী সম্প্ৰদায়ৰ লোকগৰাকীৰ সৈতে পলায়ন কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালে। মোৰ তেওঁলোকৰ বোৱাৰীগৰাকীৰ মাতৃ আছে, মানে বোৱাৰীগৰাকীৰ স্বামীৰ তেওঁ মাক, তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। আপুনি আছে যিহেতু, কি ক'ব, কি হৈছিলে ঘটনাটো অলপ কওকচোন। ঘটনাটো মানে দুইবাৰ হ'ল দেই পলাটো। এইটো চিলনি বাৰী একবাৰ পলাই গ'ল, তাতে থাকিলে। তাৰ পাছত মই বিচাৰ কৰি আনিলো আৰু তাৰ পৰা ৩,০০০ টকা দিখিনি মই আনিলো তাক অটো ভাড়া লৈ কিনি। চিলনি বাৰীলৈ কালে পলাই গৈছিলে? অসমীয়ালৈ। কেতিয়া পলাই গৈছিলে? এইটো ২ মাহ মান, কিবা ২ বছৰমান হ'ল এবাৰ পলাই যোৱা মানে। তাৰপিছত এতিয়া কওকচোন। আকৌ এতিয়া বিহাৰীলৈ পলাই গৈছে। এইটো কিবা আইফোনটো কিনি দিছে। তাৰপাছত এইটো কাপোৰটো মানে কেতিয়াবা এইটো কাটা লগা পেণ্ট পিন্ধে আৰু কেতিয়াবা দখনা পিন্ধে। তাৰপাছত আৰু কাঁহী আছিলে, বাতি আছিলে, চব লৈ গ'ল। ঘৰটো উদাং কৰি দিলে। ৭০,০০০ টকা লৈ গ'ল। ৭০,০০০ টকা লৈ গ'ল। দুটিকৈ কেইটা সন্তান আছে তেওঁৰ? দুজন আছে। এতিয়া বিচাৰি পোৱা নাই? বিহাৰলৈ পলাই গ'ল নেকি? বিহাৰলৈ পলাই গ'ল। নহয়, বিহাৰলৈ গুচি গ'ল নেকি? বিহাৰলৈ গুচি গ'ল। কি বিচাৰিছে আপোনালোকে? এতিয়া আমি ধৰা পৰিবলৈ বিচাৰ কৰিছো আৰু ৭০,০০০ টকাটো ঘূৰাই লাগে নেকি? ৭০,০০০ আমাক ঘূৰাই লাগে। তাৰপৰা আধাৰ কাৰ্ডটো লাগে আমাক। আধাৰ কাৰ্ডো ল'ৰা ছোৱালীকেইটা আধাৰ কাৰ্ডো লৈ গৈছে? লৈ গৈছে। তেওঁলোকে কষ্ট কৰি পইচা ঘটিছে ন, গাড়ী ড্ৰাইভাৰ কৰি। তাক আৰু এইটো মোৰ তাক আহিলে মানে মাৰি খিনি পঠাই আৰু এই বুঢ়াক মাৰে। মোক হলি মাৰা নাই যে, বুঢ়াৰীটো মাৰে। বুঢ়াৰীতে আনকি শহুৰেকো মাৰে? মাৰে, 3বাৰ মাথা ফালি দিলে। তাৰপৰা এই ল'ৰা দুজনক দেখিব নোৱাৰে, কাটি দিছে হাতত এনেকা মানে। তাৰপাছত এইটো বুঢ়াক 3বাৰ মাথা ফালাই দিলে। এই গাড়ী চাৰি লৈ সম্পত্তি লৈ গ'ল নেকি? গাড়ী চাৰি লৈ খিনি সম্পত্তি লৈ গ'ল। ইয়াৰ পৰা কণা নদীৰ পৰা? কণা নদীৰ এই ভাড়াঘৰৰ পৰা লৈ গ'ল। ভাড়াঘৰৰ বৰিমুৰিত। তাৰপাছত আমি এনেকা পলাব বুলি নাজানো, আৰু ল'ৰাটোও নাজানে আৰু ঘৰ মালিকো নাজানে এনেকা পলাব বুলি। তাৰপাছত লগতে তাৰ লগৰী আছে এইটো বেকা বুঢ়াৰ ল'ৰা ছোৱালী গুণ্ডাং বুলি কয়, এইটো জানে মানে। এইফালে আলিপাৰ হৈ। তাৰপাছত এই যোৱা কালি ৰাতিৰ আকৌ বোৱাৰী একজনক মাতিছিলে, এইটো মানে ল'ৰা ছোৱালী লৈ কিনি পলাবলৈ খুজিছিলে। তেতিয়া তাৰ পৰিয়াল মা দেউতা আহি কিনি তাক একদম মাৰি কিনি লৈ গ'ল। এতিয়া ঘৰলৈ লৈ গ'ল। গম পাইছো। নিশ্চয় এটা কথা ক'ব লাগিব যে দুবাৰকৈ পলায়ন কৰিছে এগৰাকী মাতৃয়ে। আচলতে কিমান নিৰ্দয় হলে চাওক, এগৰাকী হাজবেণ্ড মানে স্বামী থকাৰ পাছত আন এগৰাকীলৈ পলাই গ'ল, এগৰাকী অসমীয়া লোকলৈ। তাৰ পৰা অনাৰ পাছত আন এগৰাকী এবাৰ বিহাৰী সম্প্ৰদায়ৰ লোকে আইফোনৰ লোভ দেখুৱাই পলুৱাই লৈ গুচি গ'ল। বিহাৰলৈ লৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালটোৰ। এটাই দাবী এতিয়া, তেওঁলোকক মানুহগৰাকীকতো ঘূৰাই নালাগে, কিন্তু ৭০,০০০ টকাটো বা সা সম্পত্তি যিখিনি লৈ গৈছে, ল'ৰা দুটাৰ আধাৰ কাৰ্ড লৈ গৈছে, তেওঁলোকৰ ইতিমধ্যে সেই সম্পত্তিকেইটা ঘূৰাই বিচাৰিছে। আৰু নিশ্চিতভাৱে এই ক্ষেত্ৰত আৰক্ষীয়ে তদন্ত কৰি এই মানুহগৰাকীক ইতিমধ্যে তেওঁলোকে আটক কৰি থানালৈ অনাৰো ইতিমধ্যে দাবী উত্থাপন কৰিছে। আৰু যিহেতু এজাহাৰ দাখিল কৰিছিল বা জাননী দাখিল কৰিছিল উত্তৰ লখিমপুৰ সদৰ থানাত, এই ঘটনাই আচলতে এক প্ৰকাৰৰ চাঞ্চল্যৰ বিৰাজ কৰিছে। দুগৰাকীকৈ কণমানি সন্তানক এৰি ইতিমধ্যে নিৰুদ্দেশ হৈছিলে এগৰাকী মাতৃ, আৰু নিৰুদ্দেশ হোৱা লোকগৰাকীক আইফোনৰ বা বিভিন্ন ধৰণৰ সম্পত্তিৰ লোভ দেখুৱাই
পলুৱাই লৈ যোৱা সন্দেহ প্ৰকাশ কৰিছে এগৰাকী বহিৰাগত যি বিহাৰী সম্প্ৰদায়ৰ লোকে। আৰু মই দীপ্ৰতিম বৰাই এই বাতৰি দিবলৈ যত্ন কৰিলো আৰু নিশ্চয় আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰি এই 70,000 টকা ঘূৰাই দিয়াৰ তেওঁলোকে আহ্বান জনাইছে লখিমপুৰ সদৰ থানাৰ আৰক্ষীক এই দুৰ্ভগীয়া পৰিয়ালটোৱে।